গৰম গৰম বতৰৰ মাজতে এতিয়া আপোনালোকক বাৰ্তা দিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে ৬,০০০ নামতি ৩,০০০ বাদ্যযন্ত্ৰৰ এটি অনুষ্ঠান আয়োজন হ'বলৈ গৈছে শিৱসাগৰ নামতিত। আৰু শিৱসাগৰ নামতিত এই অনুষ্ঠানটি আয়োজন হ'ব। বিভিন্ন প্ৰান্তৰ পৰা আইসকলে আমাক ফোনৰ যোগেদি কণ্টেক্ট কৰিছে আৰু তেখেতলোকে সুধিছে আচলতে কিছুমানে নাম হয়তো আজিলৈকে পৰিৱেশন কৰা নাই, দিহানামৰ ক্ষেত্ৰখনত জড়িত হোৱা নাই, কিন্তু তেওঁলোকে আগ্ৰহ কৰিছে অনুষ্ঠানটোত অংশ ল'বলৈ। তেখেতলোকে অংশ ল'ব পাৰিবনে নোৱাৰে, কিন্তু তেখেতলোকে আমাক জনাইছে আজিলৈকে আমি নাম পৰিৱেশন কৰি পোৱা নাই, কিন্তু হেঁপাহ আছে, আমি দিহানামৰ প্ৰতি আগ্ৰহী হৈছোঁ। সেইটো কাৰণে আমি এই মেছেজটো আপোনালোকক দিব বিচাৰিছোঁ। দিহানামৰ বাবে প্ৰভুৰ ভগৱন্তৰ গুণনাম শ্ৰৱণ কৰিবলৈ যে আপোনালোকে হেঁপাহ কৰিছে, সেইটোৱে খুব ডাঙৰ কথা। গতিকেলৈ আপোনালোকে যদি একোৱে নাজানে, হাত তালিও মাৰিব নাজানে, এই আপোনালোকক আমি যিমানখিনি আমি জানো, আমি গুৰু নহয়, কিন্তু তথাপিতো আমি যিমানখিনি আমাৰ জ্ঞান আছে, দিহানামৰ ক্ষেত্ৰখনত আমাৰ যিমানখিনি অকণমান হ'লেও কিবা এটা খোজ দি আমি কিবা এটা শিকিবলৈ পাইছোঁ, সেইখিনি আপোনালোকক আমি দেখাম, শিকাই বুজাই ল'বলৈ আমি পূৰা চেষ্টা কৰিম। গতিকেলৈ আপোনালোকে যদি আজিলৈকে দিহানাম কাহানি পৰিৱেশনো কৰা নাই, আপোনালোকে কোনো কুণ্ঠাবোধ নকৰি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমি নিশ্চয় আপোনালোকক শিকাই বুজাই লৈ এই অনুষ্ঠানটোৰ আপোনালোকক আমি অংশীদাৰ তুলিম। গতিকেলৈ পলম নকৰি আপোনালোকে একেবাৰে জাতি বৰ্ণ কোনো ভেদাভেদ নেৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আপোনালোকে মিচিং সম্প্ৰদায়ৰ পৰা মুছলিম সম্প্ৰদায়ৰ লোকসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। গতিকেলৈ স্ক্ৰীনৰ নম্বৰত আপোনালোকে যোগাযোগ কৰক আৰু আপোনালোকৰ নামসমূহ পঞ্জীয়ন কৰাই লওক। ধন্যবাদ।